স্বাগতম সকলকে আমাৰ ইউটিউব চেনেলটোলৈ নিশ্চয় সকলে ভালে আছে যোৱা কেইদিনমান ধৰি মই ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণ কিছুমান ঘৰুৱা অসুবিধা চলি আছিলে যেহেতু ভিডিঅ'টো দিয়াতে খুব পলম হ'লে তথাপি মই আজি ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিছিলোঁ আৰু যিসকলে এতিয়ালৈ এই কেইখন ডিস্ট্ৰিক্টত এপ্লাই কৰিছে বা যিসকলে এতিয়ালৈ এপ্লাই কৰা নাই তেওঁলোকে যদি এই কেইখন ডিস্ট্ৰিক্টত এপ্লাই কৰে যদিও তেওঁলোকৰ মাৰ্কটো কম আছে তথাপি এই কেইখন ডিস্ট্ৰিক্টত এপ্লাই কৰিলে তেওঁলোকৰ পাব লগা চাকৰিটো হয়তো পোৱাৰ এটা সম্পূৰ্ণ সম্ভাৱনা আছে আৰু কোন কেইটা কাৰকৰ প্ৰভাৱত এই কেইখন ডিস্ট্ৰিক্টত কাটআপ কম যাব এই বিষয়ে আমি ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ এনালাইজ কৰিম এই ভিডিঅ'টো আপোনালোকে শেষলৈ স্কিপ নকৰাকৈ চাই যাব প্ৰথম কাৰণটো হ'ল এই কেইখন ডিস্ট্ৰিক্টত এপ্লাই নকৰাৰ কাৰণটো এইটোৱে কথা কাৰণ এই কেইখন ডিস্ট্ৰিক্টৰ পোষ্টৰ সংখ্যা কম আছে আৰু লগতে যিসকল কেণ্ডিডেটে আমাক মেছেজ যোগে জনাইছিলে তেওঁলোকে এইবিলাক ডিস্ট্ৰিক্ট কিন্তু এভয়েড কৰি গৈছিলে আৰু তেওঁলোকে এইবিলাক ডিস্ট্ৰিক্টৰ সিলেক্ট কৰা নাছিলে যাৰ ফলত ইয়াত খুব কম কেণ্ডিডেটে এপ্লাই কৰিছে আৰু যিসকলে এতিয়ালৈ এপ্লাই কৰা নাই তেওঁলোকে যদি এই কেইখন ডিস্ট্ৰিক্টত এপ্লাই কৰে হয়তো কম মাৰ্ক থাকিলেও আপোনালোকে চাকৰিটো পাব তেতিয়াহ'লে আমি চাওঁচোন প্ৰথমতে আমি গোৱালপাৰা ডিস্ট্ৰিক্টৰ কাটআপৰ বিষয়ে এনালাইজ কৰিম আৰু কোন কেইটা ফেক্টৰৰ প্ৰভাৱত গোৱালপাৰা ডিস্ট্ৰিক্টৰ কাটআপ কম যাব বা যিকেইখন ডিস্ট্ৰিক্ট আজি আমি লৈ আহিছোঁ এই কেইখন ডিস্ট্ৰিক্টৰ কাটআপ কিয় কম যাব এই বিষয়ে আমি আলোচনা কৰিম তেতিয়াহ'লে আপোনালোকে প্ৰথম ডিস্ট্ৰিক্টখন দেখি আছে গোৱালপাৰা ডিস্ট্ৰিক্ট ইয়াতে টোটেল পোষ্ট আছে 65টা এলপি ক্ষেত্ৰত ঠিক সেইদৰে আপাৰ প্ৰাইমাৰী স্কুলত আছে 36 যিহেতু আপাৰ প্ৰাইমাৰীৰো প্ৰভাৱ পৰিব কাৰণ যিবিলাক কেণ্ডিডেট হোম ডিস্ট্ৰিক্টৰ হয় গোৱালপাৰা তেওঁলোকে যদি বট এলপি ইউপি দুটাতে ভাল মাৰ্ক লৈ পাছ কৰিছে নিশ্চয় তেওঁলোকে আপাৰ প্ৰাইমাৰী স্কুলতে পাই যাব আৰু ঠিক সেইদৰে 5550টা পদৰ দেখি আছে টোটেল এলপিৰ পোষ্ট আছে 135টা যিসকল গোৱালপাৰা ডিস্ট্ৰিক্টৰ কেণ্ডিডেট আছে তেওঁলোকে যদি 5550ত পাই যায় তেতিয়াহ'লে নিশ্চয় 4500টা পদত গোৱালপাৰা ডিস্ট্ৰিক্টৰ কাটআপ কম যাব আৰু যেহেতু জিঅ'গ্ৰাফিকেল যদি আমি এৰিয়াৰ ক্ষেত্ৰত দেখোঁ তেতিয়াহ'লে গোৱালপাৰা ডিস্ট্ৰিক্টখন ইমান ডাঙৰ ডিস্ট্ৰিক্ট নহয় আৰু ঠিক সেইদৰে ইয়াৰ যদি পপুলেশ্যনৰ জনসংখ্যাৰ ক্ষেত্ৰত আমি চাবলৈ যাওঁ ইয়াতে এছচি আৰু এছটিপি কেণ্ডিডেট যথেষ্ট আছে লগতে ইউআৰও আছে মাইনৰিটিও আছে আৰু যেতিয়া আমি ৰিজাল্টবিলাক দেখিছিলোঁ তেতিয়া এছচি বা এছটিপি তেওঁলোকে ভাল মাৰ্ক লৈ পাছ কৰা নাই খুব কম সংখ্যক কেণ্ডিডেট আছে যিসকলে ভাল মাৰ্ক লৈ পাছ কৰিছে ঠিক সেইদৰে ইউআৰৰ যিবিলাক মানে কেণ্ডিডেট আছে তেওঁলোকে ইমান ভাল মাৰ্ক স্ক'ৰ কৰিব পৰা নাই আৰু বহুতে কৰিছে আৰু যিবিলাকে কৰিছে তেওঁলোকে যিহেতু কামৰূপ ৰুৰেলতো পোষ্ট ভালেখিনি আছে 74 তেওঁলোকে কামৰূপ ৰুৰেলত এপ্লাই কৰিছে আৰু নিজৰ ডিস্ট্ৰিক্টৰ কেণ্ডিডেট হৈও তেওঁলোকে গোৱালপাৰা ডিস্ট্ৰিক্টখন সিলেক্ট নকৰিলে যাৰ ফলত ইয়াত কাটআপ কম যাব আৰু আপোনালোকে ইয়াতে দেখি আছে ইউআৰৰ টোটেল আছে 31টা পোষ্ট আছে ইয়াতে কাটআপ যাব তললৈ নামিব আৰু 61ৰ পৰা 62 লৈ যিসকলৰ আছে তেওঁলোকে সেফ জোনত আছে ইমানলৈ কাটআপ নামিব ইউআৰৰ ক্ষেত্ৰত গোৱালপাৰা ডিস্ট্ৰিক্টত আৰু যিসকলে এতিয়ালৈ এপ্লাই কৰা নাই তেওঁলোকে এই ডিস্ট্ৰিক্টখন কিন্তু এপ্লাই কৰিব পাৰে ঠিক সেইদৰে OBC MOBC ইয়াতে দেখি আছে টোটেল 10টা পোষ্ট আছে তাত 60ৰ পৰা 61লৈ কাটআপ নামিব ঠিক সেইদৰে SCৰ টোটেল পোষ্ট আছে 6টা যেহেতু বহুতে কম থকা পোষ্ট বাবে যেহেতু কম পোষ্ট আছে তেওঁলোকে য'ত বেছি পোষ্ট আছে তাতে এপ্লাই কৰিছিলে যাৰ ফলত ইয়াতো কাটআপ কম যাব SCৰ ক্ষেত্ৰত 57ৰ পৰা 58 যিসকলৰ আছে তেওঁলোকে হয়তো পাই যাব ঠিক সেইদৰে STP ইয়াতে 0 পোষ্ট আছিলে ঠিক সেইদৰে ST হিলছ 8টা পোষ্ট আছে তেওঁলোকৰ কাটআপ যাব 54ৰ পৰা 56 লৈ নামিব ঠিক সেইদৰে PWD কেণ্ডিডেটৰ 5টা আছে তাত 52 পৰা 53 লৈ নামিব এতিয়া আমি হজাই ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত চাবলৈ যাই আছোঁ যেহেতু হজাই ডিস্ট্ৰিক্টৰ টোটেল পোষ্ট আছে 71টা পোষ্ট আছে ঠিক সেইদৰে আপাৰ প্ৰাইমাৰী স্কুলত আছে 26 আৰু 5550ত ইয়াতে নাছিলে কিন্তু হজাই ডিস্ট্ৰিক্টতো এইবাৰ মানে বহুতো কেণ্ডিডেটে ইয়াতে এপ্লাই কৰা নাই আৰু এইবিলাক ডিস্ট্ৰিক্ট আমাক যেতিয়া মেছেজ কৰিছিল ডিস্ট্ৰিক্ট সিলেক্টৰ ক্ষেত্ৰত তেওঁলোকে এইবিলাক ডিস্ট্ৰিক্ট কিন্তু চুজ কৰা নাছিলে তেওঁলোকে বেলেগ বেলেগ ডিস্ট্ৰিক্টবিলাক চুজ কৰিছিলে যাৰ ফলত এইবিলাক ডিস্ট্ৰিক্টত কাটআপ কম যাব আৰু ঠিক সেইদৰে হজাইৰ যিবিলাক মানে কেণ্ডিডেট আছে তেওঁলোকো হয়তো নিজৰ ডিস্ট্ৰিক্টবিলাক চুজ কৰা নাই যদি ভাল মাৰ্ক নাই তেওঁলোকৰ যাৰ ফলত ইয়াতো কাটআপ কম যাব ইয়াতে দেখি আছে আপোনালোকে ইউআৰৰ ক্ষেত্ৰত 23টা পোষ্ট আছে আৰু ইয়াতে ইউআৰৰ কাটআপটো নামিব তললৈ 62 পৰা 63 লৈ
যিবিলাকে এপ্লাই কৰিছে তেওঁলোকৰ যদি মাৰ্ক এনেকুৱা আছে তেওঁলোকে নিশ্চয় এইবাৰ চাকৰিটো পাব। ঠিক সেইদৰে OBC MOBCৰ আপোনালোকে দেখিছে 10টা পষ্ট আছে। ইয়াতে 59ৰ পৰা 60লৈ কাট অফ নামিব। হাইটো বেছি যাব কিন্তু কাট অফ তললৈ নামিব 59ৰ পৰা 60লৈ। ঠিক সেইদৰে SC পষ্ট 10টা আছে। তে ইয়াতে SCৰ কাট অফটো আপোনালোকে দেখি আছে 58ৰ পৰা 59লৈ নামিব। ঠিক সেইদৰে STP 7টা পষ্ট আছে। ইয়াতে 54ৰ পৰা 55লৈ নামিব। ঠিক সেইদৰে ST হিলছৰ 8টা টোটেল পষ্ট আছে। ইয়াতে 55ৰ পৰা 56লৈ নামিব। ঠিক সেইদৰে PWD কেণ্ডিডেটৰ আপোনালোকে দেখি আছে 53ৰ পৰা 54লৈ নামিব। যিহেতু 5টা পষ্ট আছে, যিবিলাক PWD কেণ্ডিডেট তেওঁলোকে যদি ইয়াতে এপ্লাই কৰিছে আৰু তেওঁলোকৰ যদি 53ৰ ওপৰত মাৰ্ক আছে তেওঁলোকে নিশ্চয় এইবাৰ হোজাই ডিষ্ট্ৰিক্টত মানে তেওঁলোকৰ নামটো আহিব। ঠিক সেইদৰে আপাৰ প্ৰাইমাৰী স্কুলত 26টা পষ্ট আছে। নিশ্চয় যিসকলে বট LP UP ভাল মাৰ্ক লৈ পাছ কৰিছে নিশ্চয় তেওঁলোকে আপাৰ প্ৰাইমাৰী স্কুলত পাই যাব। যিহেতু বেলেগ ডিষ্ট্ৰিক্টৰ বিলাকে ইয়াতে হোজাইত এপ্লাই কৰা নাই আৰু যিবিলাক কাৰ্বি আলঙৰ আছিলে বা শিলচৰ তেওঁলোক বেংগলী মিডিয়ামৰ, সেয়ে তেওঁলোকে নিজৰ হাইলাকান্দি হওক কাছাৰ হওক বা চিৰিভূমিত তেওঁলোকে তাত এপ্লাই কৰিছে। সেয়েহে হোজাই ডিষ্ট্ৰিক্টৰ কাট অফখনো কম যাব। যিসকলে ইয়াতে এপ্লাই কৰিছে তেওঁলোকৰ এইবাৰ খুব চান্স আছে। যিবিলাকৰ মই যিটো কাট অফ মাৰ্ক ইয়াতে ধাৰ্য কৰি দিছোঁ, যদি আপোনালোকৰ এই মাৰ্কটো আছে তেতিয়াহ'লে নিশ্চয় পাই যাব। আৰু যিসকলে এতিয়ালৈ এপ্লাই কৰা নাই তেওঁলোকে হোজাই, গোৱালপাৰা আৰু চাউথ চলমাৰাত এপ্লাই কৰিব পাৰে। যিহেতু চাউথ চলমাৰা আৰু ধুবুৰীতো পষ্ট ভালেখিনি আছে আৰু চাউথ চলমাৰাত যিহেতু UR পষ্ট একেবাৰে কম 15টা আছে, সেয়ে বহুতে ইয়াতে এপ্লাই কৰা নাই। যেতিয়া আমাক মেছেজ যোগে জনাইছিলে বা ইউটিউবত মেছেজ যোগে তেওঁলোকে চাউথ চলমাৰা এপ্লাই কৰাই নাই। তেওঁলোকে কোনেও মানে এই ডিষ্ট্ৰিক্টবিলাক এপ্লাই কৰা নাই। আৰু যিবিলাক কেণ্ডিডেটে কৰিছে নিশ্চয় তেওঁলোকে এইবিলাক ডিষ্ট্ৰিক্টত কিন্তু চাকৰি পোৱাটোৰ এটা সম্পূৰ্ণ আশা আছে, যদিও তেওঁলোকৰ মাৰ্ক কম আছে। আৰু যিসকলে কৰা নাই এতিয়ালৈ এপ্লাই তেওঁলোকে কৰিব পাৰে। ইয়াতে দেখি আছে টোটেল পষ্ট আছে 49 আৰু ঠিক সেইদৰে আপাৰ প্ৰাইমাৰী স্কুলত আছে 11টা আৰু আগৰ যিটো 5550টা পদৰ এডভাৰটাইজত তাত আছিলে 187 আছিলে LPৰ ক্ষেত্ৰত। আৰু নিশ্চয় যিবিলাক এই ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট আছে তেওঁলোকে আগৰ এডভাৰটাইজমেণ্টটোতে পাই যাব। আৰু আশে পাশে যিবিলাক ধুবুৰীৰ আছে তেওঁলোকে হয়তো চাউথ চলমাৰাত এপ্লাই কৰা নাই, যিহেতু এইবাৰ পষ্ট কম আছে। তে যিবিলাক কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিছে তেওঁলোকৰ কিন্তু মানে নামটো অহাৰ এটা সম্পূৰ্ণ আশা আছে, যদি আপোনালোকৰ এই মাৰ্ক কাট অফত আছে। URত টোটেল পষ্ট আছে 15টা আছে, আপোনালোকে দেখি আছে। তে ইয়াতে বেছি সংখ্যক কেণ্ডিডেটে এপ্লাই কৰা নাই। ইয়াতে কাট অফ যাব 60ৰ পৰা 61লৈ নামিব। ঠিক সেইদৰে OBC MOBCৰ টোটেল 9টা পষ্ট আছে। ইয়াতে 59ৰ পৰা 60ৰ ভিতৰত যদি আপোনালোকৰ মাৰ্ক আছে তথাপিতো আপোনালোকৰ নামটো অহাত এটা আশা আছে। ঠিক সেইদৰে SCৰ আছে টোটেল 7টা পষ্ট। কাট অফটো আপোনালোকে দেখি আছে 57ৰ পৰা 58লৈ নামিব। ঠিক সেইদৰে STP ইয়াতে 5টা পষ্ট আছে, 55ৰ পৰা 56লৈ নামিব কাট অফটো। ঠিক সেইদৰে ST হিলছৰ 5টা পষ্ট আছে আৰু বহুতে এই ডিষ্ট্ৰিক্টত মানে এপ্লাই কৰা নাই। তে ST হিলৰ 5টা আছে, ইয়াতো 54ৰ পৰা 55লৈ নামিব। ঠিক সেইদৰে PWD কেণ্ডিডেটৰ 3টা পষ্ট আছে, আপোনালোকে দেখি আছে 54ৰ পৰা 55লৈ নামিব। তে এইকেইখন ডিষ্ট্ৰিক্টত যিসকল কেণ্ডিডেটে এপ্লাই কৰিছে যদি আপোনালোকৰ মাৰ্কটো এনেকুৱা আছে তেতিয়াহ'লে নিশ্চয় আপোনালোকে নামটো আহিব আপোনালোকৰ আৰু চাকৰিটো পাবলৈ আপোনালোকে সক্ষম হ'ব। আৰু যিসকলে এতিয়ালৈ এপ্লাই কৰা নাই, যিহেতু আৰু 2 দিন আছে 8 তাৰিখ শেষ পাব, সেয়েহে আপোনালোকে এই ডিষ্ট্ৰিক্টৰ যদি চিলেকশ্যন কৰে বা এপ্লাই কৰে হয়তো আপোনালোকৰ মাৰ্ক কম থাকিলেও আপোনালোকে চাকৰি পোৱাত মানে এটা সম্ভাৱনা থাকিব। তে ভিডিঅ'টোত এইকেইখন ডিষ্ট্ৰিক্টৰ বিষয়ে আমি কাট অফৰ বিষয়ে আলোচনা কৰিলোঁ। যদি আপোনালোকৰ এনেকুৱা মাৰ্ক আছে নিশ্চয় পাব, যদি ইয়াৰ ওপৰত আছে তথাপি আপোনালোকে নিশ্চিত থাকিব পাৰে যদি এইকেইখন ডিষ্ট্ৰিক্টত এপ্লাই কৰিছে। তে ভিডিঅ'টোতে আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আজিলৈ ধন্যবাদ।